সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আমি এইটো ভিডিঅ'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেটছ আছে, যিটো আমাৰ আপডেট কৰিবলগীয়া আছে, সেই লিষ্টখন আমি ইউডাইজ প্লাছৰ পৰা আমাৰ যি অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা আমি কেনেকৈ ডাউনলোড কৰিম সেই বিষয়ে আলোচনা কৰিম। আমি তাৰ কাৰণে পোনপ্ৰথমে আমাৰ ইউডাইজ প্লাছৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আমি ক্লিক কৰিব লাগিব। তাৰপিছত আমাৰ সোঁহাতে থাকিব ওপৰলৈ লগ ইন ফৰ অল মডিউল বুলি, আমি লগ ইন ফৰ অল মডিউললৈ যাব লাগিব। তাৰপিছত আমি ষ্টেট ছিলেক্ট কৰিব লাগিব। আমাৰ যিহেতু অসম হ'ব গতিকে আমি আসাম ছিলেক্ট কৰি গো ক্লিক কৰিব লাগিব। এতিয়া ষ্টেট আসাম ক্লিক কৰাৰ পাছত আমি আমাৰ ইণ্টাৰফেচটোত আমাৰ ডিছপ্লেখনত আমি চাৰিটা অপশ্যন দেখিবলৈ পাম। এটা হৈছে লগ ইন ফৰ স্কুল ডাইৰেক্টৰী, প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল আৰু ষ্টুডেণ্ট মডিউল। আমি যিহেতু ষ্টুডেণ্টৰ বিষয়ে চাব বিচাৰিম গতিকে আমি ষ্টুডেণ্ট মডিউললৈ লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰিবলৈ যাওঁতে আমাৰ বিদ্যালয়খনৰ ইউডাইজ কোড অৰ্থাৎ ইউজাৰ নেম যিটো আমি ইউজাৰ নেম হিচাপে আমি ব্যৱহাৰ কৰোঁ আৰু পাছৱৰ্ড থাকিব লাগিব, লগতে আমাৰ কেপচা কোডটো আমি এণ্টাৰ কৰিব লাগিব। মোৰ হাতত থকা বিদ্যালয়খনৰ মই ডাটাখিনি ল'লোঁ আৰু এতিয়া আমি কেপচাটো লগ ইন কৰাৰ পাছত এইখন আপোনালোকে দেখিছে, ইয়াত কাৰেণ্ট একাডেমিক ইয়েৰ আৰু স্নেপশ্বট 2025 আৰু 26 এনেকৈ দুটা অপশ্যন আহিব। যিহেতু আমাক কাৰেণ্ট একাডেমিক ইয়েৰৰ বিষয়েহে লাগে গতিকে আমি কাৰেণ্ট একাডেমিক ইয়েৰৰ 2026 আৰু 27ৰ যিটো অপশ্যন আছে আমি সেইটো ক্লিক কৰিম। সেইটো ক্লিক কৰাৰ পাছত আমাৰ বাওঁহাতে কেইটামান আমি অপশ্যন দেখিবলৈ পাম। তাত আছে লিষ্ট অফ অল ষ্টুডেণ্টছ বুলি, আৰু তাৰ এটা অপশ্যন আমি দেখিম যে এক্টিভ ষ্টুডেণ্টছ বুলি আছে। সেই এক্টিভ ষ্টুডেণ্টছটো ক্লিক কৰাৰ পাছত আমাৰ যিমানখিনি আমাৰ ষ্টুডেণ্ট এক্টিভ ষ্টুডেণ্ট হিচাপে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেওঁলোকৰ তালিকাখন আমি পাম আৰু ইয়াত ডিছপ্লে হ'ব। কিন্তু আমি আমাৰ সুবিধাৰ কাৰণে আমি ডাউনলোড এক্সেল বুলি এটা অপশ্যন আছে, সেই ডাউনলোড এক্সেলটো আমি কি কৰিব লাগিব, ক্লিক কৰি দিলে সেইটোত ডাউনলোড হ'ব। এতিয়া সেই এক্সেল ফাইলটো যদি আমি খুলি চাওঁ তেতিয়া দেখিম যে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন আমাৰ শ্ৰেণী অনুসৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত লিষ্টখন আহিছে আৰু তাতে এটা অপশ্যন থাকিব MBU ষ্টেটাছ বুলি। এতিয়া আমি ফিল্টাৰটো যদি লগাই লওঁ তেতিয়া MBU পেণ্ডিং এজ 15 এণ্ড এবভ, MBU পেণ্ডিং এজ 5 to 15 এনেকৈ আমি যদি অপশ্যনটো দি লওঁ তেতিয়া আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট কৰিবলগীয়া আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ তালিকাখন আমি সহজতে লাভ কৰিব পাৰিম। আৰু এনেকৈয়ে আমি এইটো পদ্ধতিৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ MBU পেণ্ডিং হৈ আছে বৰ্তমানলৈকে আমি আপাৰ আই ডি হওক বা অন্যান্য যিখিনি কাম আছে আমাৰ যিখিনি আমাৰ পেণ্ডিং হৈ গৈছে তেতিয়া আমি এইখিনি ছাত্ৰ ছাত্ৰী আমি ছিলেক্ট কৰিব পাৰিম, প্ৰয়োজনীয় পদক্ষেপ আমি হাতত ল'ব পাৰিম। ধন্যবাদ।